24 ডিসেম্বরে অনুষ্ঠিত হওয়া অসম গ্ৰন্থমেলা তথা খানাপাৰাস্থিত যি পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা আৰু অসম গ্ৰন্থমেলা যেহেতু 6 জানুৱাৰীত সমাপ্ত হ'ব অৰ্থাৎ অহা কাইলৈ যেহেতু এই অসম গ্ৰন্থমেলা সমাপ্ত হ'ব আৰু সমান্তৰালকৈ আমি কিছু কথা জানিবলৈ যত্ন কৰিম যেহেতু এই অসম গ্ৰন্থমেলাত কিমানখিনি বিপণিয়াত উন্মোচন হৈছে অৰ্থাৎ এই অসম গ্ৰন্থমেলাত কিমানখিনি গ্ৰন্থ ক্ৰয় হৈছে কিমানখিনি বিক্ৰী হৈছে আচলতে কিমান কোটি টকা তেওঁলোকে বিক্ৰী কৰিব পাৰিছে আচলতে সম্পূৰ্ণকৈ আমি জানিবলৈ যত্ন কৰিম যেহেতু উত্তমভাৱে আমি জানিবলৈ যত্ন কৰিম যেহেতু অসম গ্ৰন্থমেলাৰ বিষয়ববীয়াসকল আছে আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম আচলতে এই 14 দিনীয়া যি অসম গ্ৰন্থমেলাৰ যাত্ৰা আছিল আচলতে কেনেদৰে পাৰ হৈছে আচলতে কিমানখিনি কিতাপ তেওঁলোকে ক্ৰয় কৰিছে আৰু মানুহে কিমান কিতাপ বিচাৰিছে অৰ্থাৎ গ্ৰন্থপ্ৰেমী কিমান আহিছিলে কিছু পৰিৱেশ মই দেখাই ল'ব বিচাৰিছোঁ প্ৰথমে এনেদৰে যেহেতু অহা কাইলৈ যেহেতু এই গ্ৰন্থমেলাখিনি সমাপ্ত হ'ব তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এতিয়াও গ্ৰন্থপ্ৰেমীসকলৰ প্ৰচণ্ডৰ ভিৰ কিয়নো অহা কাইলৈ যেহেতু শেষ হ'ব সমাপ্ত হ'ব এই গ্ৰন্থমেলাখিনি সেয়েহে আজি গ্ৰন্থৰ যি কিমানখিনি গ্ৰন্থ তেওঁলোকে বিক্ৰী কৰি আছে আচলতে কিমান কোটি টকাৰ গ্ৰন্থ তেওঁলোকে গ্ৰন্থপ্ৰেমীসকলে ক্ৰয় কৰিছে সহযোগে দেখাই আছে আচলতে যেহেতু অৰ্থাৎ কাইলৈ শেষ হ'ব যি গ্ৰন্থমেলা কিন্তু আজি দেখিবলৈ পোৱা গৈছে ৰাইজৰ বা তথা গ্ৰন্থপ্ৰেমীসকলৰ যথেষ্ট ভিৰ হোৱাৰ পৰিলক্ষিত হৈছে যেহেতু 14 দিনীয়া এই গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছিল 14 দিনৰ লগতে দেখিবলৈ পোৱা গৈছে এতিয়াও যে যথেষ্ট যি গ্ৰন্থপ্ৰেমীসকলৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে এতিয়াও দেখিবলৈ পোৱা গৈছে হাতে হাতে কিতাপ লৈ তেওঁলোকে আহাৰ পৰিলক্ষিত হৈছে আচলতে কিতাপ পঢ়ি কেতিয়াও শেষ নহয় এনে বুজাব গৈ আছে কিন্তু ৰাইজে বা গ্ৰন্থপ্ৰেমিক ৰাইজে কিন্তু বহু লোক ইতিমধ্যে দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন স্থানৰ পৰা দেখিবলৈ পোৱা গৈছে এতিয়া গ্ৰন্থপ্ৰেমী ৰাইজসকলে আহি উপস্থিত হৈছে ইয়াত যেহেতু কাইলৈ এই গ্ৰন্থমেলাখনি সমাপ্ত হ'ব তাৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এই পৰিৱেশ গুৱাহাটী খানাপাৰাস্থিত যি পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত দেখিবলৈ পোৱা গৈছে এনেদৰে আমি কিছু পৰিৱেশ দেখুৱাই লৈছোঁ প্ৰত্যেক বছৰে আয়োজন কৰি আহিছোঁ প্ৰত্যেক বছৰ মানে যোৱা 2021 চনৰ পৰা গুৱাহাটীত আয়োজন কৰি অহা হৈছে এই বছৰৰ বিশেষত্ব এইটো যে এই বছৰ 12 দিনীয়া পূৰ্বৰ 12 দিনীয়া গ্ৰন্থমেলাৰ ঠাইত 14 দিনীয়া গ্ৰন্থমেলা কৰা হৈছে গতিকে এই বছৰ এই 14 দিনীয়া গ্ৰন্থমেলাৰ আজি 13 দিন ইতিমধ্যে যথেষ্ট সংখ্যক লোক আহিছে আৰু গ্ৰন্থ ক্ৰয় কৰিছে ইয়াৰ বাহিৰেও বিভিন্ন অনুষ্ঠান হৈছে ইয়াতে সাহিত্য বিষয়ক গ্ৰন্থ বিষয়ক বহু অনুষ্ঠান হৈছে প্ৰথম দিনাই অসম চৰকাৰে যি যুৱ লেখক সন্মান প্ৰদান কৰিছিল সেই যুৱ লেখক সন্মান প্ৰদান অনুষ্ঠানটো গ্ৰন্থমেলাৰ প্ৰাংগণতে হৈছিল মাননীয় মুখ্যমন্ত্ৰীয়ে গ্ৰন্থমেলা উদ্বোধন কৰাৰ লগে লগে এই যুৱ লেখক সন্মানো প্ৰদান কৰিছিল গ্ৰন্থমেলাত কালিৰ দিনটোলৈকে দ্বাদশ দিনটোলৈকে 6 কোটি 30 লাখৰো ওপৰত বেছি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে ইয়াতে মুঠ 135খন বিপণীয়ে মানে পাব্লিছাৰ আৰু বুক সেলাৰে অংশগ্ৰহণ কৰিছিল আৰু আমি আশা ৰাখিছোঁ এই বছৰ এই 14টা দিনত 7 কোটি অতিক্ৰম কৰিব আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ বিশেষকৈ গুৱাহাটীবাসী আৰু যিসকল ইয়াতে আহিছিল গ্ৰন্থমেলাত অসমৰ বিভিন্ন ঠাইৰ পৰা সকলোৱে গ্ৰন্থমেলাখন সাফল্যমণ্ডিত কৰাৰ কাৰণে